শিক্ষাৰ্থীসকল, আজি মই তোমালোকক সৰল সমীকৰণৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। কিন্তু সৰল সমীকৰণ চিম্পল ইকুৱেশ্যন সেই বিষয়টোলৈ যোৱাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। যেনে উক্তি বা বিবৃতি কাক বোলে, মুক্ত বাক্য কাক বোলে, তাৰপিছত সমীকৰণ কাক বোলে, অভেদ কাক বোলে, বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি কাক বোলে, পদ কাক বোলে, বহুপদ কাক বোলে আৰু বহুপদৰ মাত্ৰা। এই কথাখিনি জানি লোৱাৰ পিছতহে আমি সৰল সমীকৰণ পাঠটো অৰ্থাৎ সৰল সমীকৰণৰ বিষয়ে আলোচনা কৰিব পাৰিম। এতিয়া আমি জানো যে কিছুমান শব্দৰ থূপ এটাক বাক্য বোলে যদি ইহঁতে সম্পূৰ্ণকৈ এটা অৰ্থ প্ৰকাশ কৰে। এতিয়া ইয়াত মই কেইটামান কথা লিখি লৈছোঁ। যেনে 1 নম্বৰত লিখিছোঁ 1/2 এটা পৰিমেয় সংখ্যা, 2 নম্বৰ 3 - 10 <10 - 3, 3 নম্বৰত লিখিছোঁ 1 + 1 = 4, 4 নম্বৰত লিখিছোঁ 9 + 2 = 6। এতিয়া আমি ইয়াত দেখিছোঁ আমাৰ 1 নম্বৰত যিটো লিখা আছে 1/2 এটা পৰিমেয় সংখ্যা, এইটো সত্য হয়। তাৰপিছত এইটো সত্য, কাৰণ আমি জানো 1/2 পৰিমেয় সংখ্যা হয়। তাৰপিছত 3 - 10 = হ'ব -7 আৰু 10 - 3 = হ'ব 7। গতিকে -7 < 7 এইটোও সত্য হয়। গতিকে এইটো সত্য হ'ল। তাৰপিছত 1 + 1 = 4, এইটো অসত্য, কাৰণ বাওঁফালে 1 + 1 2 হ'ব। গতিকে 2 ≠ 4, গতিকে এইটো অসত্য। তাৰপিছত 9 + 2 = 6, 9 + 2 11 ≠ 6, গতিকে এইটো অসত্য হ'ব। তাৰমানে এই 1-ৰ পৰা 4-লৈ এই কেইটাৰ ভিতৰত আমি সত্য বা অসত্য, কোনটো সত্য কোনটো অসত্য আমি দেখিয়েই গম পাইছোঁ। গতিকে সত্য বা অসত্য মান থকা এনে বাক্যবোৰক গণিতত বিবৃতি বা উক্তি বা ইংৰাজীত ষ্টেটমেণ্ট বুলি কোৱা হয়। তাৰমানে 1-ৰ পৰা 4-লৈ এই আটাইকেইটাই উক্তি বা বিবৃতি বা ইংৰাজীত ষ্টেটমেণ্ট হয়। তাৰপিছত মই এইটো লিখিছোঁ যে x এটা পৰিমেয় সংখ্যা, এইটো x এটা পৰিমেয় সংখ্যা। এই কথাটো সত্য হ'বনে নহ'ব সেইটো এই x চলক ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক একেদৰে p-ৰ লগত 5 যোগ কৰিলে 7 হয়। এইটোৰ ক্ষেত্ৰতো আমি p-ৰ ঠাইত কি মান লিখোঁ, এই p অজ্ঞাত ৰাশিটো যে আছে বা চলক ৰাশিটো যে আছে, তাৰ ঠাইত আমি কি মান লিখোঁ সেইটোৰ ওপৰত কি হ'ব, এই বাক্য দুটাৰ a আৰু b বাক্য দুটাৰ সত্য বা অসত্য মানবোৰ কথাটো আমি ক'ব পাৰিম। গতিকে আমি ইয়াত x আৰু p অজ্ঞাত ৰাশি দুটাৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে মই লিখিছোঁ ইয়াত PDF ফাইলটোত যে a আৰু b বাক্য দুটাৰ সত্য বা অসত্য মানবোৰ অজ্ঞাত ৰাশি যেনে x আৰু p-ৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত x, p আদিৰ ঠাইত ইহঁতে গ্ৰহণ কৰিব পৰা যিকোনো মানকেই বহুৱাব পৰা যায়। সেইবাবে এই বাক্যবোৰক মুক্ত বাক্য বোলে। ইয়াত এই দুটা মুক্ত বাক্য আৰু এই 4টা হ'ল উক্তি বা বিবৃতি। কিয় যে 1-ৰ পৰা 4-লৈ এই বাক্যকেইটাৰ সত্য বা অসত্য কথাটো আমি দেখিয়েই গম পাওঁ। গতিকে এতিয়া তোমালোকে নিশ্চয় মুক্ত বাক্য কাক কয় আৰু বিবৃতি কাক কয় নিশ্চয় গম পালা, উক্তি বা বিবৃতি। এতিয়া
কি হ'ব তাৰ পিছত আহিল সমীকৰণ কাক বোলে কাৰণ উক্তি বা বিবৃতি কাক বোলে আমি ক'লোঁ মুক্ত বাক্য ক'লোঁ এইবাৰ সমীকৰণ কাক বোলে এতিয়া মই ইয়াৰ PDF ফাইলত তোমালোকক লিখি দিছোঁ যে যিবোৰ মুক্ত বাক্যৰ অংশ দুটা সমান চিনেৰে লগ লগোৱা থাকে তেনে বাক্যক সমীকৰণ যাক ইংৰাজীত কোৱা হয় ইকুৱেশ্যন বোলে যেনে x + 3 = 5 ইয়াত কি হৈছে এই মুক্ত বাক্যটোত দুটা অংশ আছে এটা x + 3 আৰু এটা 5 আৰু এই অংশ দুটা মাজৰ সমান চিনটোৰে লগ লগোৱা আছে গতিকে এইটো এটা সমীকৰণ গতিকে মই ইয়াত লিখি দিছোঁ ডেফিনেশ্যনটো যে যিবোৰ মুক্ত বাক্যৰ অংশ দুটা সমান চিনেৰে লগ লগোৱা থাকে তেনে বাক্য সমীকৰণ বোলে ইয়াত আমি দেখিলোঁ এই x + 3 = 5 এই মুক্ত বাক্যটোৰ দুটা অংশ এটা x + 3 আৰু আনটো 5 সমান চিনৰ দ্বাৰা সংযুক্ত হৈ আছে গতিকে এইটোক কি বুলি কোৱা হয় এটা সমীকৰণ বুলি কোৱা হয় অৰ্থাৎ x + 3 = 5 এটা সমীকৰণ গতিকে মই তলত লিখি দিছোঁ গতিকে সমীকৰণ হ'ল এক বা একাধিক চলকযুক্ত সমতা উক্তি ষ্টেটমেণ্ট অফ ইকুৱেলিটি তাৰমানে সমীকৰণ হ'ল এক বা একাধিক চলকযুক্ত ইয়াত এটা চলক আছে এটা চলকতকৈ বেছি চলকো থাকিব পাৰে সেইকাৰণে ইয়াত লিখিছোঁ এক বা একাধিক চলকযুক্ত সমতা উক্তি সমতা মানে সমান চিনৰ দ্বাৰা লিখা হৈছে সেইটো কাৰণে ইয়াক সমতা উক্তি বুলি কোৱা হৈছে এতিয়া মই ইয়াত কেইটামান উক্তিৰ আমি কি কৰিছোঁ সমীকৰণৰ সহায়ত প্ৰকাশ কৰি দেখুৱাইছোঁ ইয়াত এখন তালিকা কৰিছোঁ মই আৰু সেই তালিকাখনত কেইটামান উক্তি সমীকৰণৰ সহায়ত প্ৰকাশ কৰি দেখুৱাইছোঁ এতিয়া 1 নম্বৰ উক্তিটো আছে x-তকৈ 5 ডাঙৰ সংখ্যাটো 8 এইটো এটা আছে গতিকে ইয়াক এইটো হ'ল এটা উক্তি আৰু এইটোক সমীকৰণত লিখিলে কি হ'ব x-তকৈ 5 ডাঙৰ সংখ্যাটো হ'ব 8 মানে x + 5 = 8 হ'ব x-তকৈ 5 ডাঙৰ হ'লে 5 প্লাছ কৰিব লাগিব তাৰপিছত 2 নম্বৰটো আছে x-ৰ 6 গুণ x-ৰ 6 গুণ 18 এইটোক সমীকৰণত লিখিলে 6 গুণ গুণ মানে পূৰণ গতিকে x-ৰ 6 গুণ মানে 6 × x 6 × x অৰ্থাৎ 6ৰ লগত x পূৰণ কৰিলে মাজতে আমি পূৰণ চিন নিদিওঁ গতিকে x-ৰ 6 গুণ মানে 6x = 18 তাৰপিছত 3 নম্বৰটো আছে x আৰু y ৰ যোগফল 11 x আৰু y ৰ যোগফল 11 ইয়াতে আমি কি লিখিছোঁ যে x আৰু y ৰ যোগফল 11 আৰু এইটোক আমি কেনেকৈ লিখিব পাৰোঁ x আৰু y ৰ যোগফল 11টোক আমি কি লিখিম x + y = 11 গতিকে এইকেইটা আমি সমীকৰণ লিখিলোঁ তাৰপিছত আমি গম পাব লাগিব যে আমি যে এই সমীকৰণকেইটা লিখিলোঁ x + 5 = 8 এই সমীকৰণটোৰ সমান চিনৰ বাওঁফালৰ অংশটো বাওঁপক্ষ বুলি কয় লেফ্ট হেণ্ড চাইড বাওঁপক্ষ আৰু সোঁফালৰ অংশটোক সোঁপক্ষ ৰাইট হেণ্ড চাইড এইটোক x + 5 এইটোক কি বুলি কয় বাওঁপক্ষ
ইংৰাজীত কোৱা হয় লেফ্ট হেণ্ড চাইড আৰু এইটো হ'ল সোঁপক্ষ সমান চিহ্নৰ সোঁফালৰ অংশখিনি যাক লিখা হয় ৰাইট হেণ্ড চাইড। তাৰপিছত এতিয়া আহিম আমি অভেদ আৰু সমীকৰণলৈ। এতিয়া অভেদ কাক বোলে আৰু সমীকৰণ কাক বোলে, বা অভেদ আৰু সমীকৰণৰ মাজৰ পাৰ্থক্য। চোৱা, মই ইয়াত লিখি দিছোঁ যে যিবোৰ সমতা উক্তি চলকৰ যিকোনো মানৰ বাবে সত্য হয় সেইবোৰক অভেদ, যাক ইংৰাজীত কোৱা হয় আইডেণ্টিটি বোলে। যেনে 3x প্লাছ 4x ইজ ইকুৱেল টু 7x, এইটো এটা অভেদ, আইডেণ্টিটি। অভেদ আইডেণ্টিটি তাৰমানে কিয় হয় যে ইয়াত চোৱাচোন, আমি এক্সৰ ঠাইত যি মান নবহাওঁ কিয় বাওঁপক্ষ আৰু সোঁপক্ষ সমান হ'ব। ধৰা এক্সৰ ঠাইত 1 লিখিলোঁ, লিখিলে 3 into 1 3 প্লাছ 4 into 1 4 ইকুৱেল টু 7 হ'ল লেফ্ট হেণ্ড চাইডটো, বাওঁপক্ষটো। তাৰপিছত ৰাইট হেণ্ড চাইডতো একে মান লিখিব লাগিব, 7x আছে, গতিকে 7 into 1 ইকুৱেল টু 7। তাৰমানে x ইকুৱেল টু 1ৰ ক্ষেত্ৰত লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ল। আমি xৰ মান ধৰা এইবাৰ 5 লিখিলোঁ, 5 লিখিলে লেফ্ট হেণ্ড চাইডটো হ'ব 3 into 5 প্লাছ 4 into 5, 3 5 গুণ 15, 4 5 গুণ 20 ইজ ইকুৱেল টু 35। আৰু ৰাইট হেণ্ড চাইডটোতো ইয়াত ৰাইট হেণ্ড চাইড আছে 7x, মানে এক্সৰ মান 5 ধৰিছোঁ, 7 into 5 35, তাৰমানে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ল। অৰ্থাৎ এক্সৰ মান আমি যিয়েই নধৰোঁ কিয় সদায় সত্য হ'ব। গতিকে এক্সৰ যিকোনো মানৰ বাবে সত্য হয় বাবে, অৰ্থাৎ যিবোৰ কি হয় সমতা উক্তি, সমতা উক্তি মানে সমান চিহ্নৰ দ্বাৰা লগ হৈ সংযুক্ত হৈ থকা উক্তিবোৰ। গতিকে যিবোৰ সমতা উক্তি চলক ৰাশিৰ যিকোনো মানৰ বাবে সত্য হয় সেইবোৰক অভেদ বোলে। আৰু কি হয়, যিবোৰ সমতা উক্তি চলকৰ নিৰ্দিষ্ট মানৰ বাবে সত্য হয় সেইবোৰক সমীকৰণ বোলে। সমীকৰণ, যাক কোৱা হয় ইকুৱেশ্যন। যেনে ধৰা মই x প্লাছ 5 ইজ ইকুৱেল টু 8, এইটো এটা সমীকৰণ হ'ব। কিয় যে চোৱা, ইয়াত এক্সৰ মান অকল 3 হ'ব পাৰে, এক্সৰ মান 3 বহুৱালেহে বাওঁফালে 3 প্লাছ 5 8 হ'ব, অৰ্থাৎ সোঁফাল আৰু বাওঁফাল সমান হ'ব। গতিকে কি হয়, মই যদি লিখোঁ 2x প্লাছ 4 ইজ ইকুৱেল টু 6, ইয়াত এক্সৰ মান মই কি লিখিব পাৰিম, অকল 1 লিখিব পাৰিম, 2 into 1 প্লাছ 4 লেফ্ট হেণ্ড চাইডটোত, তাৰমানে লেফ্ট হেণ্ড চাইডত 2 into 1 এক্সৰ মান 1 লিখিছোঁ প্লাছ 4, 2 প্লাছ 4 ইজ ইকুৱেল টু 6, তাৰমানে এক্সৰ মান অকল 1 লিখিলেহে বাওঁফালটো সোঁফালৰ সমান হ'ব। গতিকে ইয়াত এই দুটা হ'ব সমীকৰণ। অৰ্থাৎ যিবোৰ সমতা উক্তি কি হয় চলকৰ নিৰ্দিষ্ট মানৰ বাবে সত্য হয় সেইবোৰক সমীকৰণ বা যাক ইংৰাজীত ইকুৱেশ্যন বুলি কোৱা হয়। তাৰপিছত কি হয়, সমীকৰণত থকা চলকৰ সংখ্যা অনুসৰি সমীকৰণবোৰক এটা চলকযুক্ত সমীকৰণ, দুটা চলকযুক্ত সমীকৰণ, তিনিটা চলকযুক্ত সমীকৰণ আদি নামাকৰণ কৰা হয়। যেনে এই সমীকৰণটোত x প্লাছ 5 ইকুৱেল টু 8, এইটো এটা সমীকৰণ।
যদি মই 2 নম্বৰত লিখোঁ 2x minus y equal to 10 এটা সমীকৰণ আৰু 3 নম্বৰটোত যদি মই লিখোঁ x plus 2y plus 3z is equal to 15 এটা সমীকৰণ। এতিয়া ইয়াতে চোৱা, ইয়াত এটা চলক আছে অৰ্থাৎ এটা অজ্ঞাত ৰাশি x আছে, গতিকে এইটো এটা চলকযুক্ত সমীকৰণ। ইয়াত দুটা চলক আছে x আৰু y, গতিকে এইটো দুটা চলকযুক্ত সমীকৰণ। আৰু ইয়াত x y z তিনিটা চলক আছে, গতিকে এইটো তিনিটা চলকযুক্ত সমীকৰণ। গতিকে আমি অভেদলৈ সমীকৰণ অভেদ এইবোৰ কাকৈ জানিলোঁ। তাৰপিছত এতিয়া আমি জানিব লাগিব বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি কাক বোলে। বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি কাক বোলে। ইয়াত মই প্ৰথমতে কেইটামান উদাহৰণ লৈ লৈছোঁ। x square plus 3y a minus 3 5/4x x plus y plus 1 এনেকৈ কেইটামান উদাহৰণ লৈছোঁ। এতিয়া বীজগণিতীয় ৰাশি যাক ইংৰাজীত কোৱা হয় বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি বুলিও কয়, যে এলজাব্ৰিক এক্সপ্ৰেছনছ। এলজাব্ৰিক এক্সপ্ৰেছনছ বীজগণিতীয় ৰাশি কাক কয়, যে ধ্ৰুৱক বা চলক নাইবা দুয়োবিধ যদি প্লাছ মাইনাছ ইনটু আৰু ডিভিজন আদি বীজীয় প্ৰক্ৰিয়াৰে সংযুক্ত হৈ থাকে, তেনেবোৰ গণিতীয় ৰাশিক বীজগণিতীয় ৰাশি বোলে। তাৰমানে কি কৈছে, যে চলক বা ধ্ৰুৱক নাইবা দুয়োবিধ যোগ বিয়োগ পূৰণ হৰণ চিনৰ দ্বাৰা সংযুক্ত হৈ থাকিলে তেনেবোৰ ৰাশিক বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি বোলে। এতিয়া ইয়াত চোৱা, 4ৰ লগত xটো পূৰণ হৈ আছে, এইটো চলক, 4টো ধ্ৰুৱক, তাৰপিছত 1টো যোগ হৈ আছে, তাৰমানে ইয়াত চলক আৰু ধ্ৰুৱক দুটা প্ৰক্ৰিয়াৰে সংযুক্ত হৈছে। এইখিনি পূৰণ চিন আছে, এইটো যোগ, গতিকে এইটো এটা বীজগণিতীয় ৰাশি। ইয়াত x স্কুৱেৰ মানে দুটা xৰ পূৰণফল, পূৰণ চিন আছে, প্লাছ 3 into y এইটোতো মাজত এটা পূৰণ চিন আছে, গতিকে পূৰণ যোগ আৰু পূৰণ, এইটো x স্কুৱেৰ মানে x পূৰণ x হ'ব নহয়, গতিকে ইয়াতো পূৰণ চিনটো থাকিব। তাৰমানে এই ৰাশিটো x y এইকেইটা চলক আৰু 3টো ধ্ৰুৱক কি হৈছে, যোগ আৰু পূৰণ চিনৰ দ্বাৰা সংযুক্ত হৈ আছে। ইয়াত এটো অকলে আছে, অৰ্থাৎ চলকটো অকলে আছে, ইয়াত ধ্ৰুৱকটো অকলে আছে, ইয়াত 5 এটা ৰাশি, 5ক 4ৰে ডিভাইড কৰা হৈছে আৰু তাৰ লগত x পূৰণ কৰা হৈছে। তাৰমানে ইয়াত কি হৈছে, পূৰণ আৰু হৰণ দুইটা প্ৰক্ৰিয়া সংযুক্ত হৈ আছে, আৰু চলকো আছে ধ্ৰুৱকো আছে। তাৰপিছত ইয়াত x y এই চলক দুটা 1 ধ্ৰুৱকটোৰ লগত যোগ হৈ আছে, মানে x plus y এই চলক দুটাও যোগ হৈ আছে আৰু 1টো x plus y লগত যোগ হৈ আছে। তাৰমানে ইয়াত এই গোটেইকেইটাই বীজগণিতীয় ৰাশি হ'ব, কাৰণ ইয়াত ধ্ৰুৱক বা চলক বা দুয়োবিধ যোগ বিয়োগ পূৰণ হৰণ এই বীজীয় প্ৰক্ৰিয়া কেইটাৰ দ্বাৰা সংযুক্ত হৈ আছে। এতিয়া আমি কি কৰিম, ইয়াত দেখিলোঁ আমি যে কি হৈছে, এই বীজগণিতীয় ৰাশিকেইটাত চলক আৰু ধ্ৰুৱক নাইবা চলক আৰু ধ্ৰুৱক অকলে আছে। য'ত চলক আৰু ধ্ৰুৱক একেলগ হৈ আছে, তাত আমাৰ যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়াকেইটা সংযুক্ত হৈ আছে। আমি এইখিনিলৈ গম পালোঁ বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি কাক বোলে।
এতিয়া ইয়াৰ পিছত আমি জানিব লাগিব পদ কাক বোলে। এতিয়া আমি এটা উদাহৰণ ল'ম যে 4x² minus 3xy plus 3y²। এইটো এটা বীজগণিতীয় ৰাশি হয়, কাৰণ তোমালোকে আগতে গমেই পালা যে ইয়াত 4 আৰু x পূৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সংযুক্ত হৈ আছে। x² মানে x into x। তাৰপিছত এইটো মাইনাছ চিন আছে, তাৰপিছত 3 লগত x আৰু y পূৰণ হৈ আছে, এইটো প্লাছ চিন আছে, তাৰপিছত এইটো ধ্ৰুৱ 3 আছে, তাৰ লগত y² মানে y আৰু y পূৰণ y সংযুক্ত হৈ আছে। গতিকে এইটোৱে বীজগণিতীয় ৰাশিৰ চৰ্তকেইটা মানি চলিছে। গতিকে এইটো এটা বীজগণিতীয় ৰাশি হয়। এতিয়া এই বীজগণিতীয় ৰাশিটোত তিনিটা অংশ আছে। এটা হ'ল 4x², এটা হ'ল -3xy আৰু এটা হ'ল 3y²। এই তিনিটা অংশ যোগ হৈ পেলাই এই বীজগণিতীয় ৰাশিটো হৈছে। কাৰণ আমি এইটো কি কৰিব পাৰোঁ, 4x² প্লাছ -3xy প্লাছ 3y² বুলি লিখিব পাৰোঁ। তেতিয়া আমি 4x² লগত -3xy যোগ হৈছে আৰু 3y² যোগ হৈ আছে। গতিকে এই তিনিটা অংশ যোগ হৈ এই বীজগণিতীয় ৰাশিটো হৈছে। এতিয়া এই অংশ তিনিটাৰ প্ৰতিটোকে একোটা পদ বোলে। তাৰমানে 4x² -3xy প্লাছ 3y² এই বীজগণিতীয় ৰাশিটোৰ তিনিটা পদ আছে। এই পদ তিনিটা হ'ল 4x², এটা হ'ল -3xy আৰু এটা 3y²। গতিকে আন এটা উদাহৰণ মই লৈছোঁ, 4x³ -5x²y প্লাছ 3xy² -12xy প্লাছ 3। এইটো এটা বীজগণিতীয় ৰাশি। ইয়াৰ পদবোৰ হ'ব 4x³ -5x²y 3xy² -12xy আৰু এটা হ'ব 3। ইয়াত 1 2 3 4 5 এই পাঁচটা পদ আছে। গতিকে এই পাঁচটা পদ লগ হৈ পেলাই এই বীজগণিতীয় ৰাশিটো হৈছে। গতিকে আমি এইটোত কি ক'ব পাৰোঁ যে এটা বীজগণিতীয় ৰাশিত আমি যিবোৰ পদ থাকে সেই পদবোৰক আমি এনেকৈ পৃথককৈ লিখিব পাৰোঁ। গতিকে বীজগণিতীয় ৰাশি কাক বোলে, পদ কাক বোলে তোমালোকে ইয়ালৈ জানিলা। এতিয়া ইয়াৰ পিছত আমি বহুপদ কাক বোলে, এইটো বহুপদ কাক বোলে আৰু বহুপদৰ মাত্ৰা, তাৰপিছত সৰল সমীকৰণৰ বিষয়ে নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা PDF ফাইলৰ পৰা আৰু ভিডিঅ'টো চাই ভালদৰে বুজি ল'বা। ধন্যবাদ।